বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত বৰঙাবাৰীৰ বৰ্তমানৰ কল্যাণপুৰত দীপৰা পুখুৰীৰ পাৰতে অৱস্থিত ঐতিহ্যমণ্ডিত কল্যাণী দেৱালয়। এই দেৱালয়ৰ সন্দৰ্ভত কেইবাটাও জনশ্ৰুতি আছে যদিও তাৰে ভিতৰত এয়া হৈছে ইতিহাস প্ৰসিদ্ধ উত্তৰ অসমৰ ভিতৰত অতি জাগৃত শক্তিপীঠ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়। এই মা কল্যাণী দেৱালয় 1200 শতিকাতে স্থাপন কৰা হৈছিল ৰজা আৰিমত্ত ৰজাৰ দিনতে। আৰু এই দেৱালয়ত আমাৰ এটা 52 বিঘাৰ এটা পুখুৰী আছে। বিভিন্ন জনশ্ৰুতি মতে আৰিমত্ত ৰজাৰ দিনত সেই ৰাজ্যত কুচান নামৰ এজন জমিদাৰ আছিলে। কুচান জমিদাৰৰ 3জনী জীয়ৰী আছিলে আৰু সেই সময়তে আবেলি সময়ত জীয়ৰীকেইজনীয়ে খেলা ধূলা কৰি থাকে। খেলা ধূলা কৰাৰ সময়তে এজনী অতি দীপলীপ অপৰূপা ছোৱালী তেওঁলোকৰ লগত খেলিবলৈ আহে আৰু সেইদৰেই সেই কুচান জমিদাৰৰ জীয়েককেইজনীৰ লগত খেলি থকা এগৰাকী ছোৱালীয়ে খেলি থাকে আৰু খেলি থকা সেই খবৰটো এদিন কুচান জমিদাৰৰ ঘৰত যে সেই ছোৱালীজনী আছে অতি অপৰূপা সুন্দৰী, ৰজা আৰিমত্তই দূতৰ মুখেদি গম পালে। তাৰপিছতে ৰজা আৰিমত্ত আহি সেই অপৰূপ সুন্দৰী ছোৱালীজনীক বিয়াৰ প্ৰস্তাৱ দিলে আৰু বিবাহ কৰিবলৈ মন কৰিলে। আৰু আৰিমত্ত ৰজাৰ সেই কথা শুনাৰ লগে লগে সেই ছোৱালীজনীয়ে দৌৰি পলাবলৈ ধৰিলে। এনেদৰে গৈ থাকোঁতে ছোৱালীজনী গৈ এটি গহ্বৰৰ ওচৰ পালে। গহ্বৰটোত ভৰি গেৰুৱাৰে গোৰ মাৰি সেই গহ্বৰটোৰ ভিতৰত ফাট মেলি গ'ল আৰু সেই তাতেই তেওঁ সোমাই যাবলৈ ধৰোঁতেই ৰজা আৰিমত্তই এই ছোৱালীজনীৰ চুলিত ধৰি খোজোঁতেই ছোৱালীজনী তৎক্ষণাত তাত অন্তৰ্ধান হৈ গ'ল। তাৰপিছতেই ৰাতিলৈ ৰজা আৰিমত্তক সপোন দেখুৱালে যে তই যিজনী ছোৱালীক বিয়া প্ৰস্তাৱ দিছিলি সেইজনীয়ে হৈছে কল্যাণী মা। গতিকে তোৰ প্ৰস্তাৱ কেতিয়াও নহ'ব, তই মোৰ পূজা অৰ্চন কৰিব লাগিব আৰু কনৌজৰ পৰা 2টা পৰিয়াল চান্দিল ঋষি গোত্ৰৰ 2জন ব্ৰাহ্মণ কনৌজৰ পৰা আনি চন্দন ফুল তিল চাউল দি পেলাই সদায় দেৱীক অৰ্চন কৰিব লাগিব আৰু তই এটা 52 বিঘাৰ পুখুৰী এক ৰাতিৰ ভিতৰত খন্দাই দিব লাগিব। আচলতে মূল কল্যাণী দেৱালয় ব্ৰহ্মপুত্ৰত জাহ যাবলৈ ধৰিছিল। স্থানীয় ৰাইজে সেই ঠাইৰ পৰা দেৱালয়ৰ শিলাপত্ৰ, শৈলসম্ভাৰ, মূৰ্তি আদি ৰক্ষা কৰি ৰাখিছিল। কিন্তু যেতিয়া 1950 চনৰ বৰ ভূঁইকঁপত এই দেৱালয়লৈ পুনৰ সংকট নামি আহে, তেতিয়াহে ৰাইজে মূল ঠাইৰ পৰা কল্যাণী দেৱালয় ঐতিহ্যমণ্ডিত দীপৰা পুখুৰীৰ পাৰলৈ আনি স্থাপন কৰে।